যোৰহাটত পুনৰ এটা নিচামুক্তি কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি। স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি ক্লাব ঘৰলৈ পৰিণত হৈছে যোৰহাটৰ এই বিশেষ নিচামুক্তি কেন্দ্ৰটো। ইয়ালৈ বয়ফ্ৰেণ্ড আৰু গাৰ্লফ্ৰেণ্ডবোৰ আহি থাকে। ইয়াত জঘন্য ঘটনাবোৰ হৈ থাকে। যোৰহাটৰ এটা নিচামুক্তি কেন্দ্ৰক কাণ্ডলৈ তোলপাৰ। এই বিশেষ নিচামুক্তি কেন্দ্ৰটো যোৰহাটৰ তৰাজান হনুমান মন্দিৰৰ সমীপৰ মাদাৰ কেয়াৰ ফাউণ্ডেশ্যন। এই নিচামুক্তি কেন্দ্ৰত যোৱা নিশা দুটা পক্ষৰ মাজত হয় ভয়ংকৰ মাৰপিট। এই ঘটনাত স্থানীয় 3জন যুৱক বেয়াকৈ আঘাতপ্ৰাপ্ত হয়। ইফালে আজি এই ঘটনাক লৈ দুটা পক্ষৰ মাজত অভিযোগ প্ৰতি অভিযোগৰ মাজত পৰিস্থিতি উত্তপ্ত হৈ পৰে। স্থানীয় ৰাইজৰ অভিযোগ, নিচামুক্তি কেন্দ্ৰৰ নামত দীৰ্ঘদিন ধৰি অসামাজিক কাৰ্যকলাপ চলি আহিছে বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। দিনে নিশাই গাড়ীত অচিনাক্ত যুৱতী আৰু যুৱক ইয়ালৈ আহে। এটা ক্লাবৰ দৰে হুলস্থুল হৈ থাকে। যোৱা নিশা একেই পৰিৱেশ হোৱাত স্থানীয় যুৱকসকলে প্ৰতিবাদ কৰে আৰু দুটা পক্ষৰ মাজত মাৰপিট হয়। নিচামুক্তি কেন্দ্ৰটোত ৰোগী আছে প্ৰায় 30জন, কিন্তু আচৰিত কথা যে অন্য প্ৰায় 20জন যুৱক ইয়াত থাকে। আনকি একেটা ঘৰতে মহিলা আৰু আন পৰিয়ালো থাকে। নিচামুক্তি কেন্দ্ৰত থাকিবলগীয়া সুৰক্ষা পাছৰে কথা। ইয়াত একেটা ঘৰতে থাকে অন্য পৰিয়ালসহ মহিলা আদিও। আনহাতে কেন্দ্ৰটোৰ কৰ্মচাৰী যুৱকসকলে কয় যে তেওঁলোকৰ এটা কুকুৰ হেৰুৱাক লৈ এই ঘটনাৰ সূত্ৰপাত হয়। স্থানীয় ৰাইজে শীঘ্ৰে কেন্দ্ৰটো বন্ধৰ দাবী জনাইছে। ৰখাব আহোঁতে মাৰিছে এইবোৰ গাপ দি এইবিলাক চব পিঠি চব এটাতো মাথা ফালি দিছে এখন নিজৰ ৰক্ষা কাৰণে ৰখি আছে। কাৰণ পিছ কৰি মাৰিছে য'তো গৈ থাকে কাঠৰ বাটামে মাৰিছে। এতিয়া ঘাপ মাৰিছিলে, ঘাপ মাৰোঁতে নিজিকিলে। এইবিলাক দি মেলি মানে ভাত খাবলৈ গৈছোঁ। ভাতটো খাই থাকোঁতে মানে এনেকৈ ভাতকেইটা খাই থাকোঁতে আহি কোনোবা এটা বেক চাইডৰ পৰা মাথাত মাৰি দিছে ন। 20-30টামান লোৱা মানে সোমাই থাকে সেইকাৰণে আহি পিনে একদম আৰু কথা বতৰা নাইকিয়া একদম ধাম ধুম মাৰিছে আৰু মানে এনেকুৱা মাৰিছে মানে গোটেইবিলাক হাতে চাতে চিন মাৰিছিলে, ভৰিত মাৰিছে, মানে উঠিব নোৱাৰা হৈ গৈছে। যেনে তেনে মানে আমি নিজৰ প্ৰাণটো মানে ৰক্ষা কৰি পিনে আমি মানে পলাই আহিছোঁ। মানে এনেকুৱাকৈ মানে মাৰিছে যে মানুহ নহয় আমি যে জন্তু এনেকৈ মানুহ মাৰি নাপাওঁ। এই চেণ্টাৰটো ক'ত আছে? এইটো চেণ্টাৰ আমাৰ তৰাজান কোন জেগা? আমাৰ হনুমান মন্দিৰ ওচৰত। মালিক কোন ইয়াৰ? আমাৰ জনাৰ্দন দাস। ক'ৰ হয় তেওঁ? বৈগাঁও। তেওঁ এতিয়া কি হৈছে? তেওঁকো মাৰিছে। তেওঁ এতিয়া আমাক কভাৰ কৰিছে, তেওঁ আমাক ৰখাইছে। আমিও এতিয়া ওলাই যাব পৰা নাইকিয়া। সিহঁতে দাঁত উঠাও চব লৈ আহিছে। আমি তেওঁ বুলি আমি পেচেণ্টখিনিক ৰক্ষা কৰিবলৈ মানে আমি নিজে ওলাই গৈছোঁ। মানে আমিয়ে লাগিলে মাৰ খাওঁ, পেচেণ্টখিনি লাগিলে বাচি যাওঁ। তেখেতক কি পুলিচে নিলে নেকি? তেখেতক পুলিচে লৈ গৈছে। আমাৰ মানে কোনো ছাপোৰ্ট কৰা নাইকিয়া, কোনো নাই কৰা। আমাক চব আমি এতিয়া আগতে বেয়া আছিলোঁ যদিও আজিৰ দিনত ভাল আছোঁ। ভাল কাম এটা কৰিব লওঁতে, আমি কিবা এটা ভাল ডিচিশ্যন ল'ব লওঁতে তেওঁলোকে আমাৰ লগত গুৰ কৰি মাৰিছে। আপোনালোকে নিজে চিন্তা কৰি চাওক। আমি আজিৰ দিনত একো এটা বেয়া কাম কৰা নাই, কাৰো প্ৰতি বেয়া চিন্তা কৰা নাই। ইমান তেওঁলোক গুণ্ডা হৈ গ'ল নে? লোকৰ ঘৰৰ ভিতৰত সোমাই মানুহ মাৰিবলৈ আহিছে। এয়া চব অৱস্থা কি কৰিছে এইবিলাক চব পেচেণ্টৰ কাৰণে চিন্তা কৰি আমি নিজে গুৰকৈও মাৰ খাইছোঁ। এটা দুটাই অহা নাই ন। এটা মানুহক 4-5টা লৰাই ধৰি হাতে মাৰিছে, বাঁহে মাৰিছে, কুঠাৰে মাৰিছে, ৰদে মাৰিছে। ডিঙিত ঘাপ দিছিলে। মই মূৰটো তললৈ কৰি দিলোঁ বুলিয়ে বাচিলোঁ, নহ'লে মূৰটো ডিঙিটো ছিগি যায়। এটা দুটাকৈ গৈ ভাত খাই আছে। ক'ৰ বাপা এজাক লৈ আহিছে, সুত নাই পুচ নাই, হুতুৰ কোবাব লাগি গৈছে, দা লৈ গপিয়াব লৈছে।
তাৰপাছত আপোনাৰ মাৰিছে কিমানমান মানুহ হ'ব? নাই কমেও আপোনাৰ 30টা মানৰ ওচৰা-ওচৰি লোৱা হ'ব। একদম মানে যাকে পাইছে তাকে মাৰিছে। আমি পলাই তত পোৱা নাই। মোক একদম চকী ভাঙি দিছে, গাত পিঠিত বাটামে মাৰিছে, মাথাত মাৰিছে, এইবিলাক হাত গোটেই বেয়া কৰি পেলালে মানে মাৰি। কি কাৰণে হ'ল কাজিয়াখন? এখন কাজিয়াটো এটা কুকুৰৰ কাৰণে হ'ল। আমাৰ ইয়াৰ মানে চেণ্টাৰত কুকুৰ এটা আছে, সিহঁতি কুকুৰটো চুৰ কৰি নিব বিচাৰিছিলে মানে। আমি হাতেলোতে আজি সন্ধিয়া গৈ তাক ধৰিলোঁ। ল'ৰাটোৰ নাম কি? ল'ৰাটোৰ নাম নাজানো, আপোনাৰ এই গাঁওখনত থাকে, গোৱালগাঁও চাইডৰ ল'ৰা হয়। তাৰপিছত সি কৈছে আমি নাই নিয়া বুলি। তাৰপিছত সেইফালৰ পৰা গাড়ী লৈ 4-5টামান নামিছে। নামি লওঁতে মানে কি হ'ল কৈছে, আমি মোকাবিলা কৰিলোঁ। হ'ব দিয়া ভাইটি, আমুকল ভুচুকল কৰি আমি গুচি আহিলোঁ। তাৰ পাছতে সিহঁতি মানে আকেশ লৈ আহি আমাৰ লগত, আমিতো গম নাপাওঁ, আমি নিজৰ হেৰিতে আছোঁ, আমিতো কাজিয়া কৰিবলৈ যোৱা নাই, তেওঁলোক আহি কাজিয়া কৰিছে আমাৰ লগত। আমাৰবিলাকৰ কাজিয়া কৰা একো অৰ্থই নাই। তেওঁলোক মানে অলপ গুণ্ডা দেখুৱাই নিচিনা গোটেই সোপা আহিছে, আহি লৈ যিটো মাৰ দিছে আমাক গোটেই ল'ৰা সোপাকে, কাৰোবাৰ মাথায়ে ফালিছে, কাৰোবাৰ ভৰিয়ে ভাঙিছে। তোমালোকৰ ইয়াত পেচেণ্ট কেইজন আছে? পেচেণ্ট আমাৰ অল টোটেল 30টা আছে। 30টা। অকল যোৰহাটৰে নে বেলেগ বেলেগ? চব বেলেগৰ, অকল যোৰহাটৰ বুলি নহয়। তেওঁলোকৰ কিবা হৈছে নেকি? তেওঁলোকৰ কিবা হৈছে নেকি? তেওঁলোকৰ মানে গোটেইখন মানে এতিয়া তেওঁলোকে গেট চেট ভাঙি সোমাই যাব বিচাৰিছে, মানুহ পেচেণ্টৰ কিবা হৈছে নেকি? পেচেণ্টৰ একো হোৱা নাই। আমি ৰক্ষা কৰিলোঁ তেওঁলোকক, আমিয়ে মাৰ খালোঁ, কিন্তু তেওঁলোকক আমি বচালোঁ। ষ্টাফৰ অৱস্থা বেয়া, ষ্টাফক একদম মানে কেইজন আছিলে ষ্টাফ? গুৰুল কৰি মাৰিছে, প্ৰায় আমাৰ 22জনমান হ'ল।